এনেদৰে ৰাজপথত যদি গৰুসমূহ মুকলি কৰি দিয়ে তেতিয়াহ'লে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দেৰগাঁৱৰ সমজিলা আয়ুক্তই। ইতিমধ্যে দেৰগাঁও সমজিলা আয়ুক্তৰ ফালৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছে আৰু এই গৰুসমূহ এনেদৰে পথত এৰি দিয়াৰ ফলত ভিন্ন সময়ত ভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু বৰ্তমান যিহেতু খেতিৰ সময়, গতিকে ইয়াৰ কাষত যিসমূহ মাটি আছে সেই মাটি বাৰীসমূহত গৈ পেলাই খেতি নষ্ট কৰাৰ এক প্ৰকাৰে খেতি নষ্ট কৰিব পাৰে। গতিকে এই গোটেইখিনিৰ বস্তুৰ ওপৰত গুৰুত্ব দি পেলাই সমজিলা আয়ুক্তই এই বিশেষ জাননীখন প্ৰেৰণ কৰিছে আৰু ভিন্ন সময়ত এনেদৰে গৰু মুকলি এনেদৰে ৰাজপথত গৰু মুকলি কৰি দিয়াৰ ফলত ভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। মই অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা অকণমান যদি ৰৈ দিয়ে। মই দেখিছোঁ আপুনিও ল'ৰাটো লৈ পেলাই আহিছে স্কুলৰ পৰা। এই ৰাজপথত যে এনেদৰে গৰুসমূহ মুকলি কৰি দিয়ে ভিন্ন সময়ত ভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। মানে কি হয়, গৰুবিলাক ছাগলীবিলাক যাব নোৱাৰি, একদম মানে এক্সিডেণ্ট হৈ যায়। সেইকাৰণে মানে চাই চিতি চলাই পেলাই যাবলগীয়া। এতিয়া কোনোবা যদি স্পীডত আহে তে হাত ব্ৰেক মাৰিব লাগিব, নিজে হয়তো পৰি যাব লাগিব, নহ'লেতো চাৰিচকীয়া হ'লেতো ঠুকি দিব আৰু নিজেও তাৰ গাড়ীখন বেয়া হৈ যাব, তাৰ গাড়ীখন তাৰ লোকচান হৈ যাব আৰু। এয়া হৈছে এজন ব্যক্তিৰ মন্তব্য। তেখেতে ইতিমধ্যে কৈছে যে ভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনা কেনেধৰণে হ'ব পাৰে সেই কথাও তেওঁ ধুনীয়াকৈ বিশ্লেষণ কৰিছে। সমজিলা আয়ুক্তৰ এই যিখন বিশেষ জাননী, ইতিমধ্যে জাননীখন প্ৰেৰণ কৰি দিয়াৰ পাছতো বৰ্তমানো এনেদৰে ৰাজপথত কিন্তু গৰু মুকলিকৈ ঘূৰি ফুৰিছে। গতিকে যদিহে কঠোৰ ব্যৱস্থা লয় তেতিয়াহ'লে কিন্তু এই যাত্ৰীসকলৰ সুবিধা হ'ব কোনোবাখিনি। হয় হয়, দেৰগাঁও সমজিলা আয়ুক্তই যিটো আমাৰ সমজিলাই যিটো পদক্ষেপ লৈছে, আদৰণি পদক্ষেপ লৈছে, একচুৱেলি পদপথত গৰু কোনো কাৰণে এৰিব নালাগে। গৰু পদপথত এগৰাকী এৰি দিয়াৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে, বহুতো জীৱন ঘূণীয়া হৈছে। গতিকে আমি এই আইনখন আদৰণি জনাইছোঁ, লগতে আহ্বান জনাইছোঁ যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। বিভাগীয় জাননী প্ৰেৰণ কৰক গোপালকসকলে। যিসকলে গোপালক আছে তেওঁলোকে গৰু নিৰ্দিষ্ট জেগাত ৰাখক। পকা ৰাস্তাত গৰু এৰি দিব নালাগে। নেশ্যনেল হাইৱেৰ ওপৰত গৰু এৰি দিয়াৰ কোনো অৰ্থই নাথাকে, যাৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। আৰু সমজিলা এই আইনখন আমি আদৰণি জনাইছোঁ। গোপালকসকলক আৰু আহ্বান জনাইছোঁ যে তেওঁলোকৰ অন্ততঃ জীৱনৰ প্ৰতি জীৱন জীৱিকাৰ লক্ষ্য ৰাখি যে অন্য জীৱনৰ হাতাৰে খেলিবলৈ হাক দিছোঁ। গতিকে আমি আইনখন আদৰণি জনাইছোঁ। আৰু গোপালকসকলক বাৰম্বাৰ কৈছোঁ যে আপোনালোকে গৰু ঘৰত পোহক, পকা ৰাস্তাত নহয়। যদিহে কেমেৰাৰ ভিজুৱেলটো অকণমান আপোনালোকে দেখা পায়, এতিয়া আপোনালোকে দেখিছে এই গৰুজাকটো বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ঘাইপথতে আছে আৰু যিসমূহ বাহন বৰ্তমান সময়ত অহা যোৱা কৰি আছে তেওঁলোকে হয়তো ব্ৰেক মাৰিব লগা হৈছে বা কোনোবাখিনিত এই গৰুখিনিৰ কাৰণে তেওঁলোক সমস্যাত পৰিছে। গতিকে সমজিলা আয়ুক্তৰ এই যিখন বিশেষ জাননী, এই জাননীখনে হয়তো যাত্ৰীসকলৰ কাৰণে সুবিধা কৰিব। গতিকে আহ্বান এইটোৱেই যে গোপালকসকলে যাতে এই যি কাম কৰি আছে বৰ্তমান সময়ত এনেদৰে ৰাজপথত মূল ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে যিসমূহ গৰু এৰি দিছে এই কাম নকৰিবলৈ এক প্ৰকাৰে আহ্বান জনাইছে। আৰু সকলো সাৱধান হোৱাৰ সময়ত সমজিলা আয়ুক্তই এই কথা স্পষ্টভাৱে জনাইছে সংবাদ মাধ্যমৰ সন্মুখত, কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব অনাগত সময়ত যদি এনেদৰে গৰুসমূহ এৰি দিয়া হয়। আৰু বৰ্তমান সময়তো জাননী প্ৰেৰণ কৰাৰ পাছতো আমি পৰিৱেশটো দেখুৱালোঁ, এনেদৰে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত গৰু মুকলিকৈ ঘূৰি ফুৰিছে। গতিকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক সমজিলা আয়ুক্তই কোৱাৰ দৰে, আৰু একেটা সময়তে গোপালকসকলেও সাৱধান হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।